এই ভিতৰৰ অঞ্চলৰ পৰা গৈ এটা ইণ্টাৰনেশ্যনেল গেম কমনৱেলথ গেমছ হ'ল আমাৰ এই অঞ্চলৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতে অসম এই বেঙেনাবাৰী নহয় অসমৰ নহয় ভাৰতৰ হৈ নাম কঢ়িয়াই দিছে। গতিকে প্ৰথমতেই আমি সকলোৰে হয় তেখেতক আন্তৰিক শ্ৰদ্ধা অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ অনাগত ভৱিষ্যত এতিয়া যিদৰে তেখেতে পুৰস্কাৰ লাভ কৰিব কাৰণে সক্ষম হৈছে অনাগত ভৱিষ্যতো আমি পৰীক্ষাত অংশগ্ৰহণ কৰিলে আৰু অধিক উন্নতি কৰি ভৱিষ্যতে এই নৱপ্ৰজন্ম উৎসাহ যোগাব বুলি আমি আশা ৰাখিছোঁ। ক্ৰীড়াটো হ'ল এটা কলা, সকলোকে এটি হাত চাপৰিৰে প্ৰথমতে থিয় হৈ আৰু হাত চাপৰিৰে সম্বৰ্ধনা জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ। হেমন্ত দেৱাৰী লং লিভ, হেমন্ত দেৱাৰী লং লিভ, হেমন্ত দেৱাৰী জিন্দাবাদ, অসম গৌৰৱ হেমন্ত দেৱাৰী জিন্দাবাদ, বেঙেনাবাৰী গৌৰৱ হেমন্ত দেৱাৰী জিন্দাবাদ। বহুত বহুত ধন্যবাদ। আমি এই অঞ্চলৰ এজন উদীয়মান যুৱক হিচাপে কোনো সংঘ কোনোবা অনুষ্ঠান বা কোনো জাতীয় সংগঠন হিচাপে নহয়, এই অঞ্চলৰ আমি ৰাইজ হিচাপে মই প্ৰদত্ত মাইক এটি ফুলৰ থোপাৰে হেমন্ত দৈমাৰীক সম্বোধন জনাৰ বাবে বসুমতাৰী আছে দিগন্ত বসুমতাৰীয়ে এখন ইয়াৰ নাই তেখেতক সম্বোধন জনাৰ বাবে অনুৰোধ জনাইছোঁ। দিগন্ত খাক লাগি তেখেতৰ পিতৃ আছে মানিমা মামা ৰূপেন দৈমাৰী সম্বোধন জনাব নৱজ্যোতি নাৰ্জাৰীয়ে। তেখেতৰ মাতৃ আছে মাতৃকো সম্বোধন জনাব। বহুত বহুত ধন্যবাদ জনালো। এটা সপোন থাকে সকলোৰে বহুত ধন্যবাদ। নতুন ফুল ফুলে সুন্দৰ কৈছে বোকাতে নতুন ফুল ফুলে যিমানবিলাক মানে খেলুৱৈ আছে একদম ভিতৰৰ অঞ্চলৰ লাভলীনা বৰগোহাঁইৰ কথা ক'লে একদম ৰাস্তা যাব নোৱাৰি তেতিয়ালৈকে অলিম্পিকত সোণৰ পদক লগালে ৰাস্তাত বিকিনা হৈ গ'ল কেৱল ষ্টেট হৈ গ'ল। ঠিক তেনেকুৱাকে আমি আশা কৰি অনাগত ভৱিষ্যতত এইখিনিতে আমি নৱজ্যোতি খাক লাগে শুভেচ্ছামূলক দৰকাৰ কৰিবৰ বাবে অনুৰোধ কৰিছোঁ। লগতে আজি এই গাঁৱৰ ৰাইজে সম্বৰ্ধনা জনোৱা অনুষ্ঠানত আমাৰ বড়োকছাৰী কাউন্সিলৰ পৰা উপস্থিত হোৱা আমাৰ বিনোদ বসুমতাৰী ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইয়াত উপস্থিত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি আৰু আমাৰ হৰেণ খাকলাই ডাঙৰীয়া, আমাৰ ৰূপেন যিকোনো পৰীক্ষাত হেঙাৰ হ'ব নোৱাৰে। আজি এই অঞ্চলৰ বিশেষকৈ আইদবাৰী গাঁৱৰ বাগিচা গাঁৱৰ পৰা উৰুষা বজাৰৰ পৰা তেওঁ ভাৰতত প্ৰতিনিধিত্ব কৰিব পৰা যি সক্ষম হ'ল অকল আমি ভাৰতবৰ্ষত নহয় আমি গাঁওখনে বিশেষকৈ গৌৰৱান্বিত হৈছোঁ কিয়নো আজি এই গাঁৱত বহুতে চিনি নাপায় আইদবাৰী বাগিচা গাঁও বুলি ক'লে চিনি নাপায়। আজি আমি সোণাৰী সম্বৰ্ধনা অনুষ্ঠানত এটা কথা মাংস খায় কিন্তু হেমন্ত দৈমাৰী যদি গুৱাহাটী যাবলৈ ভাড়া বিচাৰি যায় আজি পইচা নাই স্পষ্ট কথা সেইটো হ'ব নালাগে। খেলিব গৈছে ল'ৰা এটা হয় আপোনাৰ পৰিয়ালৰ নাম নহ'ব পাৰে কিন্তু গাঁওখনৰ নাম হ'ব অঞ্চলটোৰ নাম হ'ব দেশক প্ৰতিনিধিত্বৰ কিমান নাম কথা তেওঁ আজি নিজে জাৰ্চি পিন্ধিছে ইণ্ডিয়াৰ জাৰ্চি পিন্ধিছে কোনো ইমান সহজ কথা নহয়। কোনো এজন ব্যক্তিয়ে হয় বজাৰত কিনি পাৰিব মেচি কিবা ৰনাল্ডো জাৰ্চি কিনি পাব কিন্তু ইণ্ডিয়া অসম লিখা জাৰ্চি পিন্ধাটো ইমান সহজ কথা নহয়, কঠোৰ পৰিশ্ৰম লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ উঠি অহা নৱপ্ৰজন্মক আহ্বান জনাইছোঁ এই হেমন্ত দেৱাৰী আদৰ্শিত হওক আৰু এই অঞ্চলত যিদৰে হেমন্ত দেৱাৰী গৌৰৱ কৰি আছে আৰু ভৱিষ্যতে আৰু হেমন্ত দেৱাৰী ওলক আৰু এই অঞ্চললৈ নাম কঢ়িয়াই আনক। তো বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকক। মই এই সুযোগতে হেমন্ত দেৱাৰীৰ যি অনুভৱ সেই অনুভৱ ব্যক্ত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সোণৰ পদক লাভ কৰিছোঁ সেয়া আপোনালোকৰ আশীৰ্বাদতে আৰু মা দেউতা বহুত কষ্ট কৰি তেওঁলোকে আগবাঢ়ি যাবলৈ এনেকৈ পাৰিছোঁগৈ আৰু আশা কৰোঁ যে আপোনালোকে এনেকৈ সহায় কৰি যাওক এনেকৈ আৰু ভাল লাগিব। ধন্যবাদ। আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই
আজি যি আনুষ্ঠানিকতা আমি ইমানতে সামৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। আমাৰ ইনষ্টিটিউচনতে কথাখিনি পিছত ক'ব নে? আৰু আগলৈকে তেখেতৰ যি ইচ্ছা ইচ্ছাটো পূৰণ হ'ব লাগে সেইখিনিতে আমি হ'বলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও তেখেতৰ ঘৰৰ যি আৰ্থিক অৱস্থা একেবাৰে শোচনীয় অৱস্থা, মাক দেউতাকে অশেষ কষ্ট কৰি তেখেতক যিখিনি তেখেতৰ সপোন ৰচাত সপোনক মানে দিশত পৰিণত কৰাত সহায় কৰিছে, তাৰ কাৰণে আমি তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। কাৰণ দৰিদ্ৰতাই হেঙাৰ নহয়, আচলতে খেলা ধূলা পঢ়া দৰিদ্ৰতা হেঙাৰ নহয়। এই অঞ্চলৰ একেবাৰে পিছপৰা অঞ্চল, মাক দেউতাকে দিন হাজিৰা কৰি তেখেতে জীৱন যাপন কৰে। তথাপিতো ল'ৰাৰ যি ইচ্ছা, ল'ৰাই ভাৰতবৰ্ষই গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমাৰ ৰাইজে, আমাৰ বড়ো ৰাইজে অশেষ আমি আনন্দ লাভ কৰিবলৈ সক্ষম হৈছোঁ। সদায় আগবাঢ়ি যাব বুলি মই আশা কৰোঁ আৰু মই যিমান কৰিয়ে কৰি আছোঁ।